Hi everyone, welcome to my new video. মোৰ দৰে চাহ খাই কোনে ভাল পায় কমেণ্ট কৰিবচোন। মই পিছে চাহ খাই বহুত বেছি ভাল পাওঁ। তাতে যদি এটা স্পেচিয়েল চাহ হয় ৰেষ্টুৰেণ্টত পোৱাৰ দৰে তেতিয়াহ'লেতো কথাই নাই নহয় জানো। আজি মই ঘৰত এটা স্পেচিয়েল চাহ বনালোঁ, যিটো চাহ হোটেলত পোৱা যায়, কিন্তু মই এটা ছিক্ৰেট ইনগ্ৰিডিয়েণ্টেৰে এই চাহবিধ বনাইছোঁ। কি ছিক্ৰেট ইনগ্ৰিডিয়েণ্ট এড কৰি কিনে মই চাহবিধ বনাইছোঁ তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো চাব লাগিব, তেতিয়াহে গম পাব। তেনেহ'লে বলকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই চাহ বনাম এই মাটিৰ চাকিটোৰে। আপোনালোকে হয়তো আচৰিত হৈছে নহয় জানো, মাটিৰ চাকিৰেও চাহ বনাব পাৰিনে? হয়, মাটিৰ চাকিৰেও চাহ বনাই খাব পাৰি। যিটো দোকানত মটকা চাহ বা তন্দুৰী চাহ পায়, সেইটো মটকা নোহোৱাকৈ এটা সাধাৰণ মাটিৰ চাকিৰেও বনাই খাব পাৰি। মই আগতে এবাৰ ট্ৰাই কৰিছোঁ আৰু খাবলৈ একেবাৰে তেনেকুৱা টেষ্টিয়ে হৈছে যিটো দোকানত পোৱা যায়। সেইকাৰণে ময়ো ট্ৰাই কৰিলোঁ আৰু যিহেতু মই খাই ভাল পাইছোঁ, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ ভিডিঅ'টো। তেনেহ'লে বলকচোন কিনো কৰোঁ চাই লওঁ। প্ৰথমতে মই এয়া এটা বাতিত পানী লৈ লৈছোঁ আৰু এতিয়া এই মাটিৰ চাকিটো ভালদৰে ধুই ল'ম, যিহেতু লেতেৰা হৈ থাকে নহয় জানো। আৰু একেলগে যিহেতু বহুত ছাতিৰ মাজত থাকে, গতিকে লেতেৰা হৈ থাকে। সেইকাৰণে এতিয়া ভালদৰে পানীখিনিত ঘঁহি ঘঁহি ধুই লৈছোঁ। আলহী আহিলেও আপোনালোকে এই চাহবিধ বনাই দিবচোন, খাবলৈ কিমান ভাল পাব আলহীয়ে। আৰু আপোনালোকে ৰেচিপিটো চাই কিনে এবাৰ হ'লেও ট্ৰাই কৰিব। এয়া মই চাকিটো ভালদৰে ধুই লৈছোঁ আৰু এতিয়া চাকিবোৰ 15 মিনিটমানৰ কাৰণে এনেদৰে ভিজাই থৈ দিম। তেতিয়া পিছলৈকে চাকিৰ পৰা এটা ধুনীয়া টেষ্ট আহিব। আৰু এনেদৰে অকণমান সময় তিয়াই থৈ দিম। এইখিনি সময়তে মই চাহৰ কাৰণে যিটো ছিক্ৰেট মছলা লাগিব, চাহ মছলা, সেই মছলাটো বনাই লওঁ। এয়া হৈছে চাহ বনাবৰ কাৰণে লোৱা এটা মছলাৰ সামগ্ৰী। এইখিনি সামগ্ৰী আমাৰ সকলোৰে ঘৰত থাকে, কিন্তু ইয়াৰ পৰা যে এটা চাহ মছলা বনাব পাৰি সেইটো আমি নাজানো নহয় জানো। কিন্তু এইখিনি সামগ্ৰী ব্যৱহাৰ কৰি কিনে এটা ধুনীয়া চাহৰ মছলা বনাব পাৰি। এয়া লৈছোঁ মই চফ, আপোনালোকে হয়তো চিনি পাইছে নহয় জানো, যিটো আমি ভাত খোৱাৰ পিছত খাওঁ, সেয়া চফে লৈছোঁ। আৰু লৈছোঁ এয়া গোটা জালুক, লগতে ডালচেনি, ইলাচি, লং আৰু কেঁচা আদা। আপোনালোকে ইচ্ছা কৰিলে কেঁচা আদাৰ সলনি যিটো শুকান আদাৰ গুড়ি কিনিবলৈ পোৱা যায় বজাৰত, সেয়াও ল'ব পাৰে। এতিয়া মই গোটেইখিনি সামগ্ৰী ভালদৰে ধুই লৈছোঁ আৰু এতিয়া ইয়াতে কোনো মই পানী ইউজ কৰা নাই। এনেই এইখিনি অকণমান সময়ৰ কাৰণে গ্ৰাইণ্ড কৰি ল'ম, কিন্তু একেবাৰে মানে পেষ্ট বনাই নিদিব, অকণমান সৰসৰীয়া হৈ থাকিব লাগিব। আৰু যদিহে আপোনালোকে আদাৰ গুড়ি ইউজ কৰে, যিটো কিনিবলৈ পোৱা যায় আদাৰ পাউডাৰ, তেতিয়াহ'লে আপোনালোকে বাকীখিনি মছলাও এখন শুকান কেৰাহীত অকণমান সময় ভাজি কিনে তাৰ পৰা এটা পাউডাৰ বনাই ল'ব, তেতিয়াহে মিলি যাব নহয় জানো গোটেইখিনি। মই যিহেতু ইয়াতে কেঁচা আদা লৈছোঁ, সেইকাৰণে বাকীখিনি বস্তুও মই নভজাকৈ ইয়াৰ লগত একেলগে পেষ্ট বনাম বুলি ভাবিছোঁ, মানে সৰসৰীয়া টাইপৰ। আৰু আপোনালোকে দেখিলে গম পাব কেনেকুৱা হ'ব লাগিব। মানে মোৰ মাটিৰ চাকিটো ধোৱা হৈ গ'ল আৰু অকণমান সময় তিয়াই থৈছিলোঁ, যিহেতু এতিয়া চাকিটো ইয়াৰ পৰা উলিয়াই ল'লোঁ। আৰু এতিয়া অকণমান সময় এখন প্লেটৰ ওপৰত থৈ কিনে ইয়াৰ পৰা পানীখিনি যাবলৈ দিম। তাৰপিছত পিছে আৰু এটা কাম কৰিব লাগিব দেই চাহটো বনাবৰ কাৰণে। এইফালে চাকিটো থৈ দিছোঁ আৰু লগতে মোৰ মছলাখিনিও ৰেডি হৈ গ'ল। চাওকচোন মছলাখিনি কিমানখিনি মই গ্ৰাইণ্ড কৰিছোঁ। এনেকুৱা খৰখৰীয়া হৈ থাকিব লাগিব মছলাখিনি, তেতিয়াহে চাহটো খাবলৈ ভাল লাগিব। দেখিছেনে, ইমানখিনি কনচিষ্টেঞ্চিৰে হ'ব লাগিব মই মছলাটো পিছোঁতে। এইফালে মই চাহ বনাবলৈ আহি গ'লোঁ আৰু এতিয়া মই ইয়াতে প্ৰয়োজন অনুসৰি পানী দিম। আমাৰ যিহেতু মানুহ কম, আমি 3টা, সেইকাৰণে মই পানী 3 কাপ দিছোঁ। আৰু আমি অকণমান মানে পনীয়া চাহ খাই ভাল পাওঁ, সেইকাৰণে এতিয়া পানীখিনি দিয়া হোৱাৰ পিছত ভালদৰে পানীখিনি উতলিবলৈ দিম। এইফালে মই গাখীৰখিনিও বাকিব লৈছোঁ। গাখীৰ মই 2 কাপ দিম, যিহেতু মই পানী 3 কাপ দিছোঁ। আৰু গাখীৰ বাকোতে দেখিছেনে গাখীৰ পৰিয়ে থাকিলে। এইফালে পানীখিনিও গৰম হৈ আহিলে, দেখিছেনে। এই সময়তে মই ইয়াতে গাখীৰখিনি দি দিছোঁ। গাখীৰ মই 2 কাপেই দিছোঁ, কিন্তু ক্লিপটো ভালদৰে লোৱা নহ'লে। গাখীৰখিনি উতলে মানে আমি মেইন কামটো কৰিব লাগিব, আমি চাকিটো এনেদৰে পুৰি ল'ব লাগিব। গেছটো ইগন'ৰ কৰিব, কোনো লেতেৰা নহয়, গেছটো মচি থকাই যায়, অকণমান পুৰণা হৈছে সেইকাৰণে এনেকুৱা হৈছে। আৰু এইফালে চাকিটো মই ভালদৰে পুৰি লৈছোঁ, দেখিছেনে। এনেদৰে মই চাকিটো পুৰি লৈছোঁ আৰু গেছটো মানে মাটিতে আছে, সেইকাৰণে পকাখন দেখিবলৈ পোৱা গৈছে। এতিয়া চাকিটো ভালদৰে পুৰি ল'ম, তেতিয়াহে মানে মাটিৰ চাকিটোৰ এটা ধুনীয়া মানে স্ম'কি ফ্লেভাৰ আৰু এটা ধুনীয়া স্মেল চাহটোত আহিব।
এইফালে গাখীৰখিনি লাহে লাহে উতলিবলৈ লৈছে আৰু এই সময়তে মই ইয়াতে চাহপাতখিনি দি দিছোঁ। আপোনালোকে চাহপাত আৰু চেনিখিনি নিজৰ জোখমতে দিব, যিমানখিনি ব্যৱহাৰ কৰে আপোনালোকে, কাৰণ সকলোৰে জোখমাখবোৰ কম বেছি থাকে নহয় জানো। আৰু লগতে মই প্ৰয়োজন অনুসৰি চেনিও দিছোঁ। আমি অকণমান মিঠা খাওঁ মানে, সেইকাৰণে অকণমান বেছিকৈ দিছোঁ। এতিয়া চাহপাত আৰু চেনিখিনি ভালদৰে উতলিবলৈ দিম অকণমান সময়ৰ কাৰণে। এয়া মই চাহখিনি 5 মিনিটমানৰ কাৰণে উতলাই ল'লোঁ। ধুনীয়া এটা কালাৰ আহি গৈছে। এই সময়তে ইয়াতে মই হোমমেড যিটো মছলা বনাইছিলোঁ, সেই মছলাটো ইয়াতে মই এড কৰি দিছোঁ। মছলা মই 2 চামুচ দিছোঁ, কাৰণ তেতিয়া টেষ্টটো ধুনীয়াকৈ আহে। আপোনালোকে যদি অকণমান মানে কম মছলাৰে খাব খোজে, তেতিয়াহ'লে 1 চামুচ দিলেও হৈ যাব। এয়া মই মছলাখিনি দি দিলোঁ। এতিয়া মছলাখিনিৰ সৈতে চাহখিনি ভালদৰে উতলাই ল'ম আৰু মাজে মাজে এনেদৰে এখন চামুচেৰে লৰাই থাকিম। তেতিয়া ভালদৰে গোটেইখিনি মছলা মিলি যাব। আৰু দেখিছেনে মোৰ চাহখিনি পৰিবই লৈছিলে। এইফালে এটা ধুনীয়া কালাৰ আহি গ'ল আৰু মই এই সময়তে পুৰি লোৱা চাকিটো দি দিলোঁ। এতিয়া আৰু অকণমান সময়ৰ কাৰণে উতলাই ল'ম, যাতে চাকিটোৰ স্মেলটো আৰু কালাৰটো চাহখিনিত আহি যায়। এইফালে দেখিছেনে এটা ধুনীয়া কালাৰ আহি গ'ল আৰু চাহখিনি ডাঠ হৈ আহিলে। আপোনালোকে কিমানখিনি ডাঠ চাহ খায় সেইটো আপোনালোকৰ নিজৰ ওপৰত কথা। এইফালে চাহখিনি নমোৱাবৰে হৈ গ'ল আৰু মই গেছটো অফ কৰি দিলোঁ। এতিয়া চাহখিনি বাকি লওঁ। আপোনালোকেও এনেদৰে মছলা চাহ বনাই খাবচোন। এনেকুৱা ধৰণৰে এবাৰ চাহ বনাই খাব, আপোনালোকেও নিশ্চয় ভাল পাব। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি সেই ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ এবাৰ লগ পাই আছোঁ। ঠাণ্ডাৰ দিনত এনেদৰে একাপ চাহ বনাই খালে আবেলিটো বহুত ধুনীয়া হৈ যায়। লগত যদি পকৰি থাকে, কথাই নাই নহয় জানো। আপোনালোকেও ট্ৰাই কৰিব আৰু কেনেকুৱা পায় কমেণ্ট কৰি জনাব।